এয়া গুৱাহাটীৰ দৃশ্য। এতিয়া শুনক মুখ্যমন্ত্ৰীৰ মন্তব্য। একজেক্ট 8টা বজাৰ পৰা বৰষুণ হৈছে, মই 10টালৈকে গুৱাহাটীত ঘূৰিছোঁ। ৰুক্মিণী গাঁৱৰ সন্মুখত 100 মিটাৰ পানী হৈছে, উলুবাৰীৰ সন্মুখত পানী হৈছে, গাড়ী চলি আছে, ক'তোতো বিশেষ জলমগ্ন দেখা নাই। প্ৰবল বৰষুণৰ পাছত গুৱাহাটীত 2 ঘণ্টা ফুৰিও মুখ্যমন্ত্ৰীয়ে বানপানী দেখা নাপালে। ইপিনে কংগ্ৰেছে গুৱাহাটীৰ 80% বুৰি থকা দেখিলে। 80% গুৱাহাটীৰ ঠাই পানীৰ তলত আছে। 80% অধিক ঠাই গুৱাহাটীৰ পানীৰ তলত আছে। গুৱাহাটীৰ কৃত্ৰিম বানক লৈ আৰম্ভ হ'ল ৰাজনৈতিক বাক চাতুৰালি। পৰিস্থিতি অনুধাৱন কৰাতকৈ বাক চাতুৰালিত গুৰুত্ব দিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ মাজতে নগৰীয়া বানপানী স্বাভাৱিক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰবান ফ্লাডিং এটা আমাৰ বাধ্যবাধকতা। শিলখাকু এভিকশ্যন কৰিলেও আপোনালোকে ধৰেগৈ। আজি শিলখাকুখন এভিকশ্যন কৰাৰ কাৰণে জুৰুতটো পানী নোহোৱাকৈ বাচি গৈছে। গতিকে পানী হ'লে মানুহে জলমগ্নৰ কথা কয় আৰু পানীৰ ড্ৰেইনবিলাক চাফা কৰিলে খিলঞ্জীয়া লোকৰ কথা কয়। এতিয়া কোনফালে আমি মৰো আপোনালোকে বুজাই দিয়ক। আনহাতে স্মাৰ্ট চিটি গুৱাহাটীত অপৰিকল্পিত নিৰ্মাণেহে বানপানীৰ কাৰণ বুলি যুক্তি দিয়ে প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ নেতা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই মালিগাঁৱত বানপানীৰ কাৰণ নৱনিৰ্মিত ফ্লাইঅভাৰ বুলি দাবী কৰে। ফ্লাইঅভাৰ তৈয়াৰ কৰিছে, মালিগাঁৱত কালি বানপানী হৈছে, ফ্লাইঅভাৰ তৈয়াৰ কৰাৰ কাৰণে হৈছে বুলি কৈছে। ইয়াৰ পৰা বুজা যায় যে তেওঁলোকে টেকনিকেলি এই কথাবিলাক এক্সপাৰ্টৰ দ্বাৰা পৰীক্ষা কৰোৱা নাই। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলা নৰ্দমা নিৰ্মাণত থকা বাধাৰ বাবে গুৱাহাটীৰ কিছু অংশ কৃত্ৰিম বানৰ কবলত পৰা বুলি কয়। নলা নিৰ্মাণ কৰিবলৈ হ'লে হাতুৰি কোব পৰিবই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। এতিয়া উলুবাৰীৰ গোটেই ড্ৰেইনটো দখল কৰিছে। উলুবাৰী অপ্সৰা চিনেমা হল, মণিপুৰী বস্তিৰ পৰা নন্দন হোটেল যাব নোৱাৰে। ড্ৰেইনটো সৰু কৰি থৈছে। এতিয়া সেইটো ডাঙৰ কৰিব লাগিলেতো হাতুৰি পৰিব, তেতিয়া আপোনালোকে আকৌ খিলঞ্জীয়াৰ কথা ক'ব। সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই ভাষ্যক নস্যাৎ কৰিছে প্ৰদেশ কংগ্ৰেছে। তেওঁলোকৰ মতে অসম্পূৰ্ণ নলা তথা কামত হোৱা গাফিলতিৰ বাবেই গুৱাহাটী জলমগ্ন হয়। আনকি ৰুক্মিণী গাঁৱত 10 মাহ পানীৰ তলতে থকা বুলিও কয় দ্বিজেন শৰ্মাই। আজি ড্ৰেইনৰ নামত যোৱা এবছৰ ধৰি ডিচেম্বৰ মাহতে ড্ৰেইন আৰম্ভ কৰিছিল ৱায়াৰলেছত। আজিলৈ সেই ড্ৰেইন কমপ্লিট নহ'ল আৰু ৰুক্মিণী নগৰ, ৰুক্মিণী গাঁও যোৱা 10 মাহ ধৰি ৰাস্তা পানীৰ তলত। গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাক দুমুখীয়া আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে। কৃত্ৰিম বানপানী প্ৰতিৰোধৰ বাবে শিলখাকু বিল আদি জলাশয়, নলা নৰ্দমাত হোৱা অবৈধ দখল উচ্ছেদ কৰিলে সংবাদ মাধ্যমে খিলঞ্জীয়াৰ কথা কয় আৰু বানপানী হ'লে দুৰ্ভোগৰ কথা কয় বুলি কৈ এই ক্ষেত্ৰত সংবাদ মাধ্যমক সিদ্ধান্ত ল'বলৈ কয়। মেডিয়াই সিদ্ধান্ত লওক, আৰবান ফ্লাডিং লাগিব নে হাতুৰি লাগিব, দুটাৰ এটাই হ'ব পাৰে। গতিকে আপোনালোকে দুইফালে ডম্বৰুটো কোবাই থাকিলে আমাৰ দিগদাৰী হৈ যায়। আনহাতে অপৰিকল্পিত নগৰীকৰণ, উন্নয়নমূলক পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি স্মাৰ্ট চিটিৰ নামত অহা টকা পইচাৰ হিচাপ ৰাজহুৱা কৰিবলৈ দাবী জনায় কংগ্ৰেছে। যে স্মাৰ্ট চিটিৰ নামত কিমান টকা আহিল, কি কি প্ৰজেক্ট কৰিলে, কি কাম কৰিলে, এইবিলাক ৰাজহুৱা কৰিব লাগে। গুৱাহাটীৰ বানপানীৰ বাবে সংবাদ মাধ্যমকো জগৰীয়া কৰা মুখ্যমন্ত্ৰীয়ে এৰি নিদিলে কবিকুলকো। আজি যিসকলে কবিতা লিখিছিলে তেওঁলোকে আজি নতুন এটা কবিতা লিখক আৰবান ফ্লাডিঙৰ ওপৰত। কবিটো দুইফালে লিখিব লাগে, য'তেই মানুহৰ কষ্ট পায়। গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানপানী সমস্যা সন্দৰ্ভত সৰব হয় ভূমি অধিকাৰ সংগ্ৰাম সমিতিও। পৰিকল্পনাসমূহ ফলপ্ৰসূভাৱে কাৰ্যকৰী নোহোৱাৰ কাৰণ হিচাপে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি কলিতাই কমিছনাৰাজৰ অভিযোগ উত্থাপন কৰে। এইটো সমাধান নকৰে। এই কৃত্ৰিম বানৰ সমস্যাটো এইখন চৰকাৰে নহয়, কোনো এখন চৰকাৰ ইয়াৰ নামত তেওঁৰ ক্ষীৰতি গায়। গুৱাহাটী উন্নয়নৰ নামত, স্মাৰ্ট চিটিৰ নামত হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে খৰচ কৰি আত্মসাৎ কৰি আছে। এই খালি কমিশ্যন ৰাইজ ল'ব লাগে আৰু পইচাবিলাক আত্মসাৎ কৰি অশোক সিঙাল ধনী হৈছে। গুৱাহাটীৰ বানপানী সমস্যাক লৈ ৰাজনৈতিক দল সংগঠনৰ নেতাৰ বাকযুদ্ধ, দুখ ঠেলাঠেলি, গা এৰা দিয়া কাৰবাৰ যুগ যুগ ধৰি চলি আহিছে। এয়াও বতৰীয়া আলাপ বুলি সাধাৰণ জনতাই উপভোগ কৰাৰ গত্যন্তৰ নাই। ভিডিঅ' জাৰ্নেলিষ্ট
সৌৰভ আৰু প্ৰণৱৰ সহযোগত ভাস্কৰজ্যোতি শৰ্মা আৰু দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ।